বিলাসীপাৰা PS কেছ নাম্বাৰ 755/21। এই গোচৰীয়াই আজি 2 মাহ আগতে কৰিছিলে। এতিয়া গোচৰটো তেওঁলোকে যেতিয়া কৰিছিল তেতিয়া সেই গোচৰৰ মানে এজাহাৰৰ ভিত্তিত যিটো গোচৰ ৰুজু হৈ যিটো ধাৰা বহিছিলে সেই ধাৰাটো আচলতে প্ৰথম অৱস্থাত এইটো বেলেবল আছিলে। নিজাকৈ গৈ কোৰ্টত গৈ চাৰেণ্ডাৰ কৰি কোৰ্টৰ পৰা আনি চাৰেণ্ডাৰ শ্লিপ দিলে। আৰু ভিক্টিমৰ আমি পিছত যেতিয়া তদন্ত কৰি আমি চালোঁ যে ভিক্টিম সঁচাকৈ ভিক্টিমৰ তেওঁৰ এই ফৰিজুদ্দিন যিজন তেওঁ স্কুলৰ এজন চৰকাৰী শিক্ষক, তেওঁ এই শিক্ষকজনে শিক্ষকৰ যেতিয়া ৰাতিপুৱা মানে স্কুলৰ বাহিৰৰ টাইমটো তেওঁ তাৰমানে ঘৰতে মানে এইবিলাক চিকিৎসা কৰে। তেওঁ মানে এইটো হেৰি কৰিছে, ফাৰ্মেচি খুলি লৈছে আৰু হলিডেও তেওঁ কৰে। তেওঁ তাত কোনো বৈধ কাগজ পত্ৰ বা প্ৰশিক্ষণপ্ৰাপ্ত বা চৰকাৰৰ কোনো অনুজ্ঞা পত্ৰ তেওঁলোকৰ হাতত আমাক দেখুৱাব পৰা নাই। তদন্ত কৰি যেতিয়া আমি দেখা পালোঁ যে এই লোকজনে যিটো চিকিৎসাৰ ফলত এজন মানুহৰ মানে লাইফটোৱে স্পইল হৈ গৈছে। তেওঁৰ দাঁত উঠাইছিলে, সেই দাঁতৰ উঠোৱাৰ বিনিময়ত সেই মানুহজনৰ মানে এতিয়া কেঞ্চাৰ ফৰ্ম হৈ গৈছে। সঠিক সময়ত তেওঁ ভাল ট্ৰিটমেণ্ট নকৰাৰ কাৰণে তেওঁৰ গাফিলতিৰ কাৰণেই হৈছে এইটো।